আমি রিবন কাটিয়ে মানে মন্ত্রী রিবন কাটিয়ে গগামুখত বহুমুখী ভৱন শুভ উদ্বোধন অনুষ্ঠান দেওবাৰে দিনৰ 1 বজাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গগামুখৰ আবুতানী চৌহদত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা নিৰ্মাণ কৰা বহুমুখী ভৱনত থকা মাল্টি জিম কেন্দ্ৰ, ৰুদ্ৰাক্ষ যোগাভ্যাস কেন্দ্ৰ, লগতে টাবুৰাম টাইট স্মাৰক সংগ্ৰহালয় আৰু গ্ৰন্থাগাৰৰ ওপৰত থকা মিনি থিয়েটাৰৰ সভাকক্ষ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে আজি উক্তখনত আগন্তুক দিনত গোগামুখ অঞ্চলটোক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰা হয়। আজি উক্তখনত মন্ত্ৰী ৰনজ পেগু, MSCৰ CEM পৰমানন্দ চাইঙীয়া, লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আবুতানী লতাত থকা কমাৰ্চিয়েল কমপ্লেক্স বা বহুমুখী ভৱনৰ ৰিবন কাটি আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক শুভ উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সকলোকে আমি হাস্যপৰি অভিবাদন জনাবৰ কাৰণে এয়া হ'ল গোগামুখৰ কাৰণে সম্পদ। আমি নেক্সট ইফালে যাম যাক ইফালে যাম নেক্সট চেণ্ডেল খুলি আমি সোমাব লাগিব পাৰে। আমি পিছে পৰা আহিব পাৰিব লাহে লাহে। তিনি মহলৰ ওপৰত উঠিলে জিম নকৰিলেও হয় আৰু গোগামুখ অবতানী লতাত থকা কমাৰ্চিয়েল বিল্ডিঙৰ ছেকেণ্ড ফ্ল'ৰত আছে আজি উদ্বোধন কৰিবলগীয়া মিনি থিয়েটাৰ। মাননীয় মন্ত্ৰী ডাঙৰীয়া উদ্বোধন কৰি হ'ব লাগে না। লাইব্ৰেৰী কাম মিউজিয়াম ইয়াৰ উদ্বোধন ইতিমধ্যে হৈ গৈছিলে, কিন্তু ইয়াত এটা নতুন সংযোজন এটা মিনি থিয়েটাৰ হল, অৰ্থাৎ 100 আসনযুক্ত মিনি থিয়েটাৰ হল আজি আমি সংযোজিত কৰিছো। খুব ভাল চাউণ্ড চিষ্টেম, মিটিং কৰিব পৰা, চেমিনাৰ কৰিব পৰা, যিকোনো ভিডিঅ' প্ৰদৰ্শন কৰা, ভিডিঅ' চিনেমা প্ৰদৰ্শন কৰাৰ গোটেইখিনি সুবিধা আছে। আমাৰ সৰু সৰু যিসকল ফিল্ম প্ৰডিউচাৰ আছে তেওঁলোকে তেওঁলোকৰ চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ও ইয়াতে কৰিব পাৰিব। ইয়াৰ লগত এইটো এটা আবুতানী ট্ৰাষ্ট, এই ট্ৰাষ্টৰ লগত মুকলি মঞ্চ আছে, গেষ্ট হাউচ আছে। ইয়াত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা আধুনিক মাল্টি জিম এটা নিৰ্মাণ কৰা হৈছে, সেইটো আজি আমি মুকলি কৰো। ইয়াৰোপৰি এটা য়োগা কেন্দ্ৰও আজি আমি মুকলি কৰো, আৰু মই ভাবো য়োগা কেন্দ্ৰটোৰ যথেষ্ট জনপ্ৰিয়তা ইয়াত আছিলেই, চলি আছে। তেওঁলোকৰ কাৰণে এটা খুব ভাল স্পেচিয়াছ হল এটা আজি প্ৰদান কৰা হৈছে। আৰু মাল্টি জিমটোত আমি সকলোখিনি যিমানখিনি ইকুইপমেণ্ট দৰকাৰ হয় শৰীৰ চৰ্চাৰ কাৰণে সকলোখিনি ইকুইপমেণ্ট প্ৰদান কৰিছো। ইয়াৰ এটা মেনেজমেণ্ট চিষ্টেম খুব সোনকালে গঠিত হ'ব, গতিকে যিকোনো ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্ম, বিশেষকৈ খেলুৱৈসকল, তেওঁলোকে ইয়াত নামভৰ্তি কৰি শৰীৰ চৰ্চা কৰিব পাৰিব।